এনিভাৰ 24 চাই থকাৰ বাবে অশেষ ধন্যবাদ। আৰু যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে অল আছাম ভিত্তিত আচলতে এখন য়োগা যি প্ৰতিযোগিতা আয়োজন কৰিছে। এই ধৰণৰ যি য়োগা কম্পিটিশ্যন আচলতে য়োগা যি প্ৰতিযোগিতা আয়োজন কৰিছে সেয়া কিন্তু যিসকল শিশু বা যিসকল বয়সস্থ লোক বা যিসকল উঠি অহা প্ৰজন্মই এই প্ৰজন্মই আচলতে য়োগাৰ লগত আচলতে শিক্ষা লৈ কেনেধৰণে য়োগাৰ জৰিয়তে এখন সামাজিকভাৱে এক স্বীকৃতি লাভ কৰিব পাৰি তাৰ আচলতে আদৰ্শৰে এক যোৰহাটত কিন্তু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে যোৰহাটৰ অসম সাহিত্য সভাৰ ভৱন আৰু যোৰহাট গভ বইজত আজি দিনজোৰা কাৰ্যসূচীৰে য়োগা যি প্ৰতিযোগিতা সেয়া অনুষ্ঠিত কৰিছে। মোৰ লগত আছে ইয়াৰ বিষয়ববীয়া আছে, মই অকণমান কথাটো জানিবলৈ চেষ্টা কৰিম। যিহেতু গৰমৰ বৰ্তমান কালি আৰু গৰম আজি বেছিকৈ দহিছে, তাৰ লগতে কিন্তু আপোনালোকে য়োগা পাতিছে। তো য়োগাৰ মানে কেনেধৰণে নৱজাগৰণসকলক এক স্বীকৃতি প্ৰদান কৰাৰ লগতে এক আধ্যাত্মিক দিশতে হওক বা নিজৰ শিক্ষিত দিৱসতো কি ধৰণে আগুৱাই যাব তাৰ বিষয়ে অকণমান কওকচোন। আচলতে আমাৰ এটা ধাৰণা আছে যে যোগা মাটি অখৰা গুৰুদেৱজনে তাহানিখনতে কৈ গৈছিলে। সেই 1449 চনতে এটা দশক মানে 500 দশকৰ আগতে গুৰুজনে মাটি আখৰা বুলি এষ্টাব্লিছ কৰি থৈ গৈছে। তাৰপিছত আমাৰ য়োগা আহিছে। আৰু এতিয়া গৰম ঠাণ্ডা দি চাই আপুনি যেতিয়া সত্ৰসমূহলৈ আদি তাৰিখত যায় তেওঁলোকৰ ভাদমহীয়া গুৰু কীৰ্তন আখৰা ইতিমধ্যে আৰম্ভ হৈছে। গৰম ঠাণ্ডা কিন্তু কথা নাই। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আচলতে আমি যিটো ভাবিছোঁ যে গৰম আচলতে সেইটো আমাৰহে অনুভৱ হৈছে, কিন্তু তেওঁলোকৰ অনুভৱ নাই। আপুনি ভিতৰৰ ফালে দেখিছে প্ৰায় অসমৰ প্ৰতিখন জিলাৰে আমাৰ এতিয়া 400ৰ ওচৰা-ওচৰি ষ্টুডেণ্টে ইতিমধ্যে আমাৰ অংশগ্ৰহণ কৰিছে বিভিন্ন কেটেগৰীত। আৰু তেওঁলোকৰ মাজত কিন্তু সেই গৰম ভাগৰৰ কথাটো নাই, কাৰণ খেলুৱৈ সুলভ মনোভাৱে খেলিব লাগে। সেই দৃষ্টান্ত আচলতে তেওঁলোকে খেলিছে। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। গতিকে বতৰৰ কাম কৰিব, আমি আমাৰ কাম কৰিম। যিহেতু য়োগাৰ জৰিয়তে আচলতে স্বীকৃতি লাভ কৰি এজন শিশু আগুৱাই যাব পাৰে দচোন আজি আমাৰ যিকেইজন ইয়াতে এজন জাজেছ আহিছে তাৰে শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচৰ আহিছে, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এজন প্ৰফেচৰ আহিছে, কৃষ্ণকান্ত সন্দিকৈ হেল্থ অপেন ইউনিভাৰ্চিটিৰ এজন ইনষ্ট্ৰাক্টৰ আহিছে। আৰু সকলো নিজৰ প্ৰফেচৰ তেওঁলোকে এইটো প্ৰফেচন হিচাপে লৈছে, বৃত্তি হিচাপে লৈছে। আৰু বৃত্তিটো কি সেৱা কৰিছে। গতিকে মই আজি তাৰিখত ভাবিছোঁ যে যোগাৰ আচলতে আমি যিমান এটা ভাল পজিটিভ দিশ আছে সেই কথাখিনি আজি যিসকল মানুহ ইয়ালৈ আহিছে, যিসকলে চাইছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে। নিশ্চয় য়োগাটো আচলতে এনেধৰণৰ বস্তু যে সামাজিকভাৱে তেওঁলোকে স্বীকৃতি লাভ কৰি আচলতে নিজৰ শৈক্ষিক জীৱন তেওঁলোকে আগুৱাই যাব পাৰে, লগতে স্বাস্থ্যৰ কাৰণেও অতিকৈ উত্তম। তেখেতৰ আৰু এগৰাকী আছে, কি ক'ব আচলতে য়োগাৰে কেনেধৰণে মানুহক জীৱনক এক আমূল পৰিৱৰ্তন আনিব পাৰে? হয়, নিশ্চিতভাৱে অলপ আগতে আমাৰ ভৱেন দাই কথাখিনি ক'লে, যোগাইটো নিশ্চিতভাৱে পৰিৱৰ্তন আনিব পাৰে। তো অলপ আগতে আপুনি প্ৰশ্নটো কৰিছে যে যোগাটোৰ সামাজিক দৃষ্টিভংগীটো বা যোগাৰ ক্ষেত্ৰখন এতিয়া চাওক, আমাৰ ইণ্ডিয়ান অলিম্পিকৰ প্ৰেছিডেণ্ট পি টি উষাই অলপতে প্ৰস্তাৱ ৰাখিছে যে এইটো আমাৰ অলিম্পিকলৈ মানে এইটো ইভেণ্টত সংযোজন কৰিবৰ কাৰণে। তো ডেফিনেটলি ইয়াত ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ কাৰণে এটা বহুত ডাঙৰ তেওঁলোকে প্ৰফেশ্যন হিচাপেও ল'ব পাৰে। আৰু তেওঁলোকে আপুনি অলপ আগতে যিটো কথা ক'লে যে তেখেতে ক্লিনিকেল পাৰ্টটোতো এটা আছেই, যোগেতো আৰোগ্য দিবই, তাৰ উপৰিও তেওঁলোকে সেইটোকেই প্ৰফেশ্যন হিচাপে লৈ গোটেই বিশ্ববাসীক চিনাকি দিয়াৰ এটা মাধ্যম। আৰু এগৰাকী আছে। গতিকে যিহেতু যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে যেতিয়া য়োগা আপোনালোকে আয়োজন কৰিছে, ভাবিছিলনে যে ইমান সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত আহি পাবহি বুলি? হয়, একচুৱেলি ভবা নাছিলোঁ মানে আশা কৰাতকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু ধুনীয়াকৈ কম্পিটিশ্যন চলি আছে। আমাৰ আৰ্টিষ্টিক আৰু ট্ৰেডিশ্যনেল এই দুটা ভাগত কম্পিটিশ্যন চলি আছে। 9টা বজাৰ পৰা আমাৰ সুন্দৰ কাৰ্যসূচীৰে বৰ্তমান চলি আছে। আপুনি হয়তো ওপৰত আৰু তলত দেখা পাইছে। আৰু এতিয়া আমাৰ যিমান পাৰোঁ সোনকালে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ যোগ প্ৰশিক্ষক আৰু যোগ ইনষ্ট্ৰাক্টৰ, খুব এক্সপাৰ্ট যোগ ইনষ্ট্ৰাক্টৰ আহিছে আৰু বিভিন্ন সমাজৰ বিভিন্ন বৰেণ্য ব্যক্তিয়ে আমাক সহযোগিতা আগবঢ়াইছে। তেওঁলোকলৈ ধন্যবাদ থাকিল আৰু আপোনালোকলৈ ধন্যবাদ থাকিল। আপোনালোকে যে আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে প্ৰচাৰ কৰিছে তাৰ কাৰণে আপোনালোকলৈ আমাৰ ধন্যবাদ থাকিল। নিশ্চয় এয়া হৈছে যোৰহাটৰ যি সাহিত্য সভাৰ বাকৰি। আৰু উৎকট গৰমতো নেওচি কিন্তু শিশুৰ পৰা জ্যেষ্ঠজনলৈকে কিন্তু এই য়োগাৰ যি প্ৰতিযোগিতা তাত কিন্তু অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 400 যুৱক যুৱতী বা জ্যেষ্ঠ সকলো আহি এই ধৰণে তেওঁলোকে য়োগাত ভাগ লৈছে আৰু অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পৰাই আচলতে যোৰহাটৰ পৰা এক য়োগাৰ জৰিয়তে কি ধৰণে আচলতে আগবাঢ়িব পাৰি, য়োগাৰ জৰিয়তে কি ধৰণে সামাজিক শৈক্ষিক জীৱনত কি ধৰণে আগবাঢ়িব পাৰি তাৰে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে উৎপল ভঁৰালীৰ ৰিপৰ্ট, এনিভাৰ 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ?
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব